জব নোটছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ হাতত টোটাল 3খন এডভাৰটাইজমেণ্ট আছে। এই 3খন এডভাৰটাইজমেণ্ট অসম চৰকাৰৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্ট তথা ইনষ্টিটিউচনৰ পৰা পাব্লিছ হোৱা অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। এই তিনিওটা ইনষ্টিটিউচনত বৰ্তমানে আপোনালোকৰ কাৰণে বহুত কেইটা পোষ্ট খালী হৈ আছে। এই পোষ্টকেইটাৰ কাৰণে আপুনি ইলিজিবল হয় নে নাই, ইয়াৰ কোনটো এডভাৰটাইজমেণ্টৰ এগেইনষ্টত আপুনি এপ্লাই কৰিব পাৰিব, জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আমি এটা এটাকে তিনিওখন এডভাৰটাইজমেণ্টক লৈ এই ভিডিঅ'টোত আলোচনা কৰিম। আমাৰ হাতত প্ৰথমখন এডভাৰটাইজমেণ্ট আছে APSCৰ পৰা পাব্লিছ হোৱা অফিচিয়েল এডভাৰটাইজমেণ্ট। এই এডভাৰটাইজমেণ্টখনত 14টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট খালী থকা বুলি কৈছে। আৰু এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব হ'লে কেণ্ডিডেট এজনৰ বয়স যদি আনৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰে 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। OBC MOBC কেটেগৰী কেণ্ডিডেটছ হ'লে 21 বছৰৰ পৰা 43 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। SC ST কেণ্ডিডেটছ হ'লে 21 ইয়াৰ্ছ টু 45 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু PWD কেটেগৰী কেণ্ডিডেটছ হ'লে বয়স 21 ইয়াৰ্ছ টু 50 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে যে কেণ্ডিডেট এজনৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ্ড থাকিব লাগিব, নহ'লে এডুকেশ্যনেল পাৰ্পাছৰ কাৰণে ইছ্যু কৰা PRC থাকিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি চাওঁ, ইয়াতে কৈছে আৰ্টছ, ছায়েন্স বা কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা থাকিব লাগিব। আৰু কৈছে মিনিমাম 6 মাহৰ আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব। আৰু লগতে কৈছে কম্পিউটাৰৰ বেছিক এপ্লিকেশ্যন যেনেকৈ MS অফিচ, MS ৱাৰ্ড, পাৱাৰ পইণ্ট, এক্সেল ইত্যাদি চলোৱাত আপোনাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব। আৰু লগতে ইণ্টাৰনেটত কাম কাজ কৰাৰ আপোনাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব। এতিয়া যদি আমি বাকী ডিটেইলছবোৰ চাওঁ, ইয়াতে দিয়া আছে এপ্লিকেশ্যন ফি আপোনাক পে' কৰিব লাগিব 47 টকা 20 পইচা। ইয়াতে কৈছে এইটো প্ৰচেছিং ফি আৰু টেক্স বুলি কৈছে ইয়াতে। তো আপোনাক 47 টকা 20 পইচা এটা পে' কৰিব লাগিব। এইটো ইৰিছপেক্টিভ অফ কেটেগৰিজ হয়, আপোনাৰ সকলো কেটেগৰী কেণ্ডিডেটছে পে' কৰিব লাগিব। কেটেগৰী ৱাইজ যদি আমি ভেকেঞ্চি চাওঁ, ইয়াতে দিয়া আছে আনৰিজাৰ্ভ কেটেগৰীত ইয়াতে টোটাল 8টা ভেকেঞ্চি আছে। ইয়াৰে 2টা মহিলাৰ কাৰণে ৰিজাৰ্ভ হয়। তাৰপিছত OBC MOBCৰ কাৰণে ইয়াতে টোটাল 4টা ভেকেঞ্চি আছে, ইয়াৰ এটা মহিলাৰ কাৰণে ৰিজাৰ্ভ হয়। আৰু STH কেটেগৰীৰ কাৰণে ইয়াতে টোটাল 2টা ভেকেঞ্চি আছে আৰু ইয়াৰে এটা ওমেনৰ কাৰণে ৰিজাৰ্ভ হয়। চেলাৰী যদি চাওঁ, ইয়াতে আপোনালোকে এটা বহুত ধুনীয়া চেলাৰী পাব। ইয়াতে পে স্কেল দিয়া আছে 14,000 টকাৰ পৰা 70,000 টকালৈ, আৰু গ্ৰেড পে দিয়া আছে 8,700 টকা। তো দুয়োটা মিলাই আপোনালোকে বহুত ধুনীয়া এটা চেলাৰী ইয়াতে পাই যাব। ইম্পৰ্টেণ্ট ডেটছত ইয়াতে দিয়া আছে অনলাইন এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ হ'ব। এই পোষ্টকেইটাৰ কাৰণে অনলাইন এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ হ'ব 20 ডিচেম্বৰ তাৰিখৰ পৰা আৰু 9 জানুৱাৰী তাৰিখলৈ 2025 চনৰ 9 জানুৱাৰী তাৰিখলৈকে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। আমাৰ হাতত দ্বিতীয়খন এডভাৰটাইজমেণ্ট আছে AIDCৰ পৰা পাব্লিছ হোৱা অফিচিয়েল এডভাৰটাইজমেণ্ট। AIDC মানে হ'ল আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড। এই এডভাৰটাইজমেণ্টখনত কৈছে ইয়াতে 7টা জুনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্ট খালী আছে, জুনিয়ৰ চিভিল ইঞ্জিনিয়াৰৰ পোষ্ট খালী আছে। তো এই পোষ্টকেইটাৰ কাৰণে ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে যে কেণ্ডিডেট এজনৰ বয়স মেক্সিমাম 38 বছৰ হ'ব লাগিব, 38 বছৰৰ ওপৰত হ'ব নোৱাৰিব। আৰু ইয়াতে OBC MOBC কেটেগৰীৰ কেণ্ডিডেটছে 3 বছৰৰ এজ ৰিলেক্সেশ্যন পাই যাব। আৰু SC ST কেটেগৰীৰ কেণ্ডিডেটছে 5 ইয়াৰ্ছৰ এজ ৰিলেক্সেশ্যন পাই যাব। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনত দিয়া আছে 3 বছৰৰ চিভিল ইঞ্জিনিয়াৰিং বা টেকন'লজিত ডিপ্ল'মা কৰা থাকিব লাগিব। আৰু লগতে ইয়াতে 1.5 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে। এতিয়া যদি বাকী ডিটেইলছখিনি চাওঁ, ইয়াতে দিয়া আছে টোটাল 7টা পদ খালী আছে। ইয়াৰে 4টা পোষ্ট আনৰিজাৰ্ভড হয়, 2টা পোষ্ট OBC MOBCৰ কাৰণে ৰিজাৰ্ভড হয়, আৰু এটা পোষ্ট STP কেটেগৰীৰ কাৰণে ৰিজাৰ্ভড হয়। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক অনলাইন এপ্লাই কৰিব লাগিব। ইয়াতে মেথড অফ চিলেকশ্যন দিয়া আছে ৰিটেন টেষ্ট হ'ব প্ৰথমে। এই ৰিটেন টেষ্টত যদি আপুনি কোৱালিফাই কৰে তাৰপিছত পাৰ্চনেল ইণ্টাৰভিউ হ'ব। ইয়াতে যদি আপুনি SC ST কেটেগৰীৰ পৰা বিলং কৰে তেনেহ'লে আপোনাক 250 টকা এটা এপ্লিকেশ্যন ফি পে' কৰিব লাগিব। আৰু বাকী সকলোবোৰ কেটেগৰী কেণ্ডিডেটছৰ কাৰণে ইয়াতে 400 টকা এপ্লিকেশ্যন ফি পে' কৰিব লাগিব। চেলাৰী যদি চাওঁ আমি, ইয়াতে পে'মেণ্ট দিয়া আছে 14,000 টকাৰ পৰা 60,500 টকালৈ, আৰু ইয়াতে গ্ৰেড পে' দিয়া আছে 8,700 টকা। ইম্পৰ্টেণ্ট ডেটছ যদি আমি চাওঁ, এই পোষ্টকেইটাৰ কাৰণে অনলাইন এপ্লিকেশ্যন প্ৰচেছ ইতিমধ্যে চলি আছে। 9 ডিচেম্বৰ তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ হৈ গৈছে।
আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে 29 ডিচেম্বৰ তাৰিখলৈকে অনলাইন এপ্লাই কৰিব পাৰিব। তো যদি আপুনি এতিয়ালৈকে এপ্লাই কৰা নাই তো যিমান সোনকালে পাৰে আপুনি যদি এলিজিবল হয় পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি লওক। নেক্সট আমাৰ হাতত আৰু এখন এডভাৰটাইজমেণ্ট আছে। এই এডভাৰটাইজমেণ্টখন পাব্লিছ হৈছে ডাইৰেক্টৰেট অফ আয়ুষ আছামৰ ফালৰ পৰা। আৰু এই এডভাৰটাইজমেণ্টখনত ANM আৰু লেবৰেটৰী টেকনিচিয়ানৰ পোষ্ট খালী থকা বুলি কৈছে। এই পোষ্টকেইটাৰ কাৰণে আমি যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ, প্ৰথমতে ইয়াতে এজ লিমিট দিয়া আছে। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে এজ লিমিট 18 years to 40 years, OBC MOBC কেটেগৰী কেণ্ডিডেটছৰ কাৰণে এজ লিমিট 18 years to 43 years, SC ST কেটেগৰী কেণ্ডিডেটছৰ কাৰণে 18 years to 45 years আৰু PWD কেটেগৰী কেণ্ডিডেটছৰ কাৰণে এজ লিমিট হ'ব 18 years to 50 years। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি চাওঁ, প্ৰথমে ANM পোষ্টৰ কাৰণে ইয়াতে কৈছে ANM ট্ৰেইনিং পাছ কৰা থাকিব লাগিব আৰু লগতে কৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ্ড থাকিব লাগিব। লেবৰেটৰী টেকনিচিয়ান পোষ্টৰ কাৰণে কৈছে SSLC বা ইয়াৰ ইকুইভেলেণ্ট এক্সাম পাছ কৰা থাকিব লাগিব আৰু লগতে কৈছে লেবৰেটৰী টেকনিচিয়ানত ডিপ্ল'মা কৰা থাকিব লাগিব। আৰু বাকী ডিটেইলছখিনি যদি আমি চাই লওঁ, ইয়াতে কৈছে এই পোষ্টকেইটা আপোনাৰ গ্ৰেড 3 লেভেলৰ টেকনিকেল পোষ্ট হয়। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক অনলাইন মোডত এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাই কৰাৰ কাৰণে এপ্লিকেশ্যন ফি আপোনালোকক একো পে' কৰিব নালাগে। ভেকেঞ্চি ডিটেইলছত ইয়াতে দিয়া আছে ANM পোষ্টৰ কাৰণে অকল এটা পোষ্ট খালী আছে আৰু এই পোষ্টটো আপোনাৰ STP কেটেগৰীৰ কাৰণে ৰিজাৰ্ভড হয়। লেবৰেটৰী টেকনিচিয়ানৰো এটা পোষ্টেই খালী আছে আৰু এই পোষ্টটো OBC MOBC কেটেগৰীৰ কাৰণে ৰিজাৰ্ভড হয়। চেলাৰী যদি চাওঁ, ইয়াতে দুটা পোষ্টৰ কাৰণে চেলাৰী আৰু পে স্কেল ছেইম দিয়া আছে। পে স্কেল থাকিব 14,000 টকাৰ পৰা 70,000 টকালৈ আৰু গ্ৰেড পে থাকিব 6,200 টকা। এই পোষ্টকেইটাৰ কাৰণে অনলাইন এপ্লিকেশ্যন প্ৰচেছ 13 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ গ'ল আৰু 18 ডিচেম্বৰ তাৰিখলৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। বন্ধুসকল, ইয়াতে এটা কথা মন কৰিব, ইয়াতে কৈছে যিসকল কেণ্ডিডেটছে DMEৰ আণ্ডাৰৰ পৰা মুকলি হোৱা ভেকেঞ্চি কেইটাৰ কাৰণে ইতিমধ্যে এপ্লাই কৰিলে তেখেতসকলক এই পোষ্টকেইটাৰ কাৰণে নতুনকৈ এপ্লাই কৰাৰ আৰু প্ৰয়োজন নাই। বন্ধুসকল, এই তিনিখন অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাব। আপোনালোকে তাতে ক্লিক কৰি এই তিনিখন অফিচিয়েল এডভাৰটাইজমেণ্ট ভালকৈ পঢ়ি চাব পাৰিব আৰু আপোনালোকে এই jobnotes.in এই ৱেবছাইটটোত আহি আপোনালোকে যদি বিচাৰে অনলাইন এপ্লাই কৰি ল'ব পাৰিব। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব। আমাৰ চেনেলটোক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।